এটা ভুলে আপোনাৰ গোটেই শৰীৰটো বেমাৰী কৰি আছে। এই কথাটো খুব কম মানুহে জানে, কিছুমানে হয়তো মন কৰিছে বা কিছুমানে জানে। এইটো খুব এটা ইম্পৰ্টেন্ট ভিডিঅ'। সো আশা কৰো ভিডিঅ'টো আপোনালোকৰ খুব হেল্পফুল হ'ব আৰু ইয়াৰ লগে লগে এইটো আশা কৰো যে আপোনালোকে ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। আমাৰ শৰীৰত যেতিয়া কিবা এটা অসুখ বিসুখ হয়, কিবা এটা প্ৰব্লেম হয়, কৰবাত কিবা বিষ হয়, যিকোনো বেমাৰ হয়, তেতিয়াহলে আমাৰ সকলো ফালৰ পৰা বহুত প্ৰব্লেম, বহুত কষ্ট আহি পৰে। আমি নিজেই কেতিয়াবা কিছুমান নকৰিবলগীয়া কাম কৰি থাকো, যিটো আমাৰ শৰীৰৰ কাৰণে বহুত বেছি প্ৰব্লেমেটিক। আমাৰ শৰীৰত যেতিয়া বাত বিষ থাকে, বাতৰ দুখ থাকে, তেতিয়াহলে আমাৰ গাঁঠিবোৰৰ বিষ হয়, গোটেই গাৰ বিষ হয়, ভাগৰ লাগে, বিষ হোৱা জেগাৰ গাঁঠিবোৰ কেতিয়াবা ফুলি উঠাও দেখা যায়, কাম কৰিবলৈ মন নোযোৱা, এলাহ লাগি থকা, এইবোৰ হৈছে বাত দুখ থাকিলে তাৰ কিছুমান চিম্পটমছ। এনেকুৱা প্ৰব্লেমবোৰ থাকিলে বেছিভাগ দেখা যায় টেঙা খাবলৈ মন যায়, জ্বলা মছলা এইবোৰ খাবলৈ